মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰম ল'বা আজি তোমালোকক শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ 7 নম্বৰ অধ্যায়টো বুজাই দিবলৈ ওলাইছোঁ। 7 নম্বৰ অধ্যায়টোত আছে সময়ৰ ধাৰণা। ইয়াত সময়ৰ বিষয়ে কিছু কথা কোৱা হৈছে। এতিয়া আহাচোন ইয়াত কি দিয়া আছে। প্ৰথম কথা তোমালোকে বাৰবোৰ জানা ন। আমি বাৰবিলাক সপ্তাহটোত 7টা বাৰ থাকে নহয় জানো। দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। এতিয়া আমি সপ্তাহত 7 দিন থাকে নহয় জানো। 1, 2, 3, 4, 5, 6, 7 আমি পালোঁ দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। এই যে 7টা দিন, এই 7টা দিনক আমি অসমীয়াত এইদৰে বুজোঁ। এতিয়া ইয়াক যদি আমি ইংৰাজীত ক'বলৈ যাওঁ, ইংৰাজীত আমি দেওবাৰটোক কি ক'ম? ছানডে। SUNDAY। সোমবাৰটোক ক'ম মানডে। MONDAY। তাৰপিছত মঙ্গলবাৰটোক ক'ম টিউজডে। TUESDAY। টিউজডে। তাৰপিছতো বুধবাৰটোক আমি ক'ম ৱেডনেছডে। তাৰপিছত আহিলে থাৰ্ছডে। বৃহস্পতিবাৰটো আমি কি ক'ম? থাৰ্ছডে। THURS থাৰ্ছডে। ইয়াৰ লগত ডেটো লিখি দিব লাগিব। তাৰপিছত আহিলে ফ্ৰাইডে। FRIDAY। ফ্ৰাইডে শুক্ৰবাৰ। আৰু শনিবাৰটো আহিলে SATURDAY। আমি এনেকৈ ইংৰাজীত দেওবাৰটোক ছানডে বুলি ক'ম, সোমবাৰটোক মানডে বুলি ক'ম, মঙ্গলবাৰটোক টিউজডে বুলি ক'ম, বুধবাৰটোক ৱেডনেছডে বুলি ক'ম, বৃহস্পতিবাৰটোক থাৰ্ছডে বুলি ক'ম, শুক্ৰবাৰটোক ফ্ৰাইডে বুলি ক'ম, আৰু শনিবাৰটোক আমি ছেটাৰডে বুলি ক'ম। এই যে ইংৰাজীত বাৰকেইটাৰ বানানটো, এই বানানখিনি তোমালোকে শিকিব লাগিব। এই বানানখিনি অৰ্থাৎ স্পেলিংখিনি অত্যন্ত জৰুৰী, ইয়াক শিকিব লাগিব। তাৰপিছত আকৌ আমি দেখিলোঁ সপ্তাহত 7 দিন নহয় জানো। তাৰপিছত আমি বছৰটোত কেইটা মাহ থাকে? বছৰত 12টা মাহ। কেইমাহ থাকে? 12 মাহ। এতিয়া আহাচোন আমি মাহকেইটাৰ নাম চাওঁ। মাহকেইটাৰ অসমীয়াত আমি মাহকেইটাৰ নাম চাম। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ। ইয়াৰ পিছৰ মাহটো হ'ল পুহ। তাৰপিছত আহিলে মাঘ, তাৰপিছত ফাগুন, আৰু শেষৰটো হ'ল চ'ত। এতিয়া এই 12টা মাহ অসমীয়াত আমি ক'ম। প্ৰথম মাহটো বহাগ, প্ৰথম বছৰটোৰ আৰম্ভণি মাহটো বহাগ ক'ম, তাৰপিছতে জেঠ, তাৰপিছতে আহাৰ, শাওণ,
ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত কেইটা পালো আমি 1 2 3 4 5 6 7 8 9 10 11 12 12টা মাহ এতিয়া এই 12টা মাহৰ আকৌ ইংৰাজী নাম আছে ইহঁতৰ ইংৰাজী নাম আছে যেনেকৈ বাৰবোৰৰ ইংৰাজী নাম আছে তেনেকৈ মাহবোৰৰ আছে মাহবোৰৰ ইংৰাজী মাহ বাৰবোৰ কেনেকুৱা নামবোৰ কেনেকুৱা জানুৱাৰী 1 নম্বৰটো JANUARY জানুৱাৰী তাৰপিছত আহিলে ফেব্ৰুৱাৰী তাৰপিছত আহিলে মাৰ্চ তাৰপিছত আহিলে এপ্ৰিল তাৰপিছত আহিলে মে MAY তাৰপিছত আহিলে জুন এতিয়া 1 2 3 4 5 6 জুন 7 নম্বৰটো আহিলে জুলাই 8 নম্বৰটো আহিলে আগষ্ট তাৰপিছত আহিলে ছেপ্টেম্বৰ SEPTEM ছেপ্টেম্বৰ ইয়াৰ পিছত আহিলে অক্টোবৰ যেটো এই মাহটো চলি আছে এতিয়া অক্টোবৰ মাহ নহয় জানো আৰু আহিন আমাৰ অসমীয়াত চলি আছে আহিন মাহ অক্টোবৰ তাৰপিছত আহিলে নৱেম্বৰ NOVEMBER নৱেম্বৰ তাৰপিছত আহিলে ডিচেম্বৰ এতিয়া ডিচেম্বৰত এটা বছৰ শেষ হয় আৰু আৰম্ভ কৰি থয় জানুৱাৰীত আৰম্ভ হয় তাৰপিছত ফেব্ৰুৱাৰী আহে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ আহে মাৰ্চৰ পিছত এপ্ৰিল আহে এপ্ৰিলৰ পিছত মে আহে তাৰপিছত জুন আহে জুলাই আহে আগষ্ট আহে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এতিয়া তোমালোকে অসমীয়া মাহবিলাকৰ বাৰু নামবিলাক খুব সহজে তোমালোকৰ মনত হয়তো আছে ইতিমধ্যে কাৰণ তোমালোকে ইতিমধ্যে 2টা 3টা শ্ৰেণী পঢ়ি আহিছা গতিকে এইখিনি জানা কিন্তু ইংৰাজী মাহবিলাকৰ বানানবিলাক তোমালোকে শিকিব লাগিব নহ'লে তোমালোকৰ আগলৈকে হতে এইটো এটা কমি থাকি যাব তোমালোকৰ ভিতৰত এতিয়া আমি জানো যে এমাহত কিমান দিন থাকে সৰ্বসাধাৰণতে এমাহত 30 দিন বুলি ধৰা যায় এটা মাহত কেইদিন বুলি ধৰা যায় 30 দিন কিন্তু তেনেকৈ আমি ক'লেও আচলতে যদিও একটা মাহত 30 দিন বুলি ধৰা যায় কিন্তু 30 দিন আচলতে সকলো মাহত নাথাকে ক'ৰবাত 31 দিন থাকে কোনোবাটো মাহত আৰু কোনোবাটো মাহত 28 দিন থাকে বছৰৰ 12 মাহৰ ভিতৰত ফেব্ৰুৱাৰী মাহত 28 দিন থাকে কিন্তু কেতিয়াবা ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় এতিয়া তোমালোকে এই যে কোনটো মাহত কিমান দিন আছে তোমালোকে এইটো মনত ৰখাৰ দুটা উপায় আছে হয় তোমালোকে এটা কবিতা মুখস্থ কৰিব লাগিব তোমালোকৰ কিতাপত এইটো দিয়া আছে 30 দিনে হয় মাহ ছেপ্টেম্বৰ তেনেকৈ এপ্ৰিল জুন আৰু নৱেম্বৰ ফেব্ৰুৱাৰী মাহ ধৰে 28 দিনে এক দিন বাঢ়ে প্ৰতি চতুৰ্থ বছৰে অৰ্থাৎ প্ৰত্যেক 4 বছৰ মূৰে 28 দিন অৰ্থাৎ 29 দিন হয় ফেব্ৰুৱাৰী মাহটো বাকি 7 মাহ হয় 31 দিনে ইংৰাজী মাহবোৰ এইদৰে গণে এইটো মুখস্থ কৰিলেও মনত থাকিব আৰু নহলে তোমালোকৰ এটা সহজ উপায় মই শিকাই দিম হাতখন এনেকৈ ল'বা এনেকৈ লৈ তোমালোকে ইয়াৰ পৰা ধৰিবা জানুৱাৰী যিটো মাহ ওপৰত আঙুলিৰ ওপৰত পৰিব সেইটো মাহ 21 দিনীয়া আৰু যিটো মাহ মাজৰ গেপটোত পৰিব সেইটো মাহ 30 দিনীয়া চাবা কেনেকৈ হয় জানুৱাৰী ফেব্ৰুৱাৰীটোতো জানাই 28 দিন বা 29 দিন হয় 29 দিন 4 বছৰ মূৰত এবাৰ হয়
এনে 28 দিন হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এটা চোৱা জানুৱাৰীটো 31 দিনীয়া ফেব্ৰুৱাৰীটো 28 দিনীয়া মাৰ্চটো 31 দিনীয়া এপ্ৰিলটো 30 দিনীয়া মে'টো আকৌ 31 দিনীয়া জুনটো 30 দিনীয়া আকৌ জুলাইটো 31 দিনীয়া তাৰপিছত আগষ্টটো 31 দিনীয়া সেপ্টেম্বৰটো 30 দিনীয়া অক্টোবৰটো 31 দিনীয়া নৱেম্বৰটো 30 দিনীয়া ডিসেম্বৰটো 31 দিনীয়া খুব সহজ উপায় যেতিয়াই তোমালোকক এই 30 দিনীয়া 31 দিনীয়াটো গণ্ডগোল লাগে তোমালোকে এনেকৈ গন্তি কৰিবা এনেকৈ হাতখনৰ 4টা আঙুলি এনেকৈ ল'বা লৈ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই আকৌ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ বাছ 31 দিনীয়া যিকেইটা মাহ এই ওপৰত পৰিব সেইকেইটা মাহ 31 দিনীয়া আৰু যিকেইটা এই গেপটোত পৰে সেইকেইটা 30 দিনীয়া বা এটা মাহ 28 দিনীয়া হয় যি কি নহওক এতিয়া তোমালোকে আমি কি পালোঁ যে প্ৰথমতে আমি পালোঁ সপ্তাহত 7 দিন নহয় জানো সপ্তাহত 7 দিনটো পালোঁ প্ৰথমতে অসমীয়াত দেওবাৰ সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এইখিনিলৈকে 7টা হ'ল তাৰপিছত আমি ইংৰাজীত তাৰ নাম ক'লোঁ সানডে মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে তাৰপিছত আমি ক'লোঁ বছৰত 12টা মাহ অসমীয়াত হ'লে বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত 4টা 4 8টা 8 12টা আৰু ইংৰাজী মাহকেইটাৰ নাম আকৌ বেলেগ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ তাৰপিছত আমি ক'লোঁ যে মাহবিলাকত 30 দিন বুলি ধৰা হয় যদিও আচলতে এটা মাহত কেতিয়াবা 31 দিন থাকে কেতিয়াবা 30 দিন থাকে আৰু বছৰ এটা মাহত 28 দিন থাকে এতিয়া কোনটো মাহ কিমান দিনীয়া সেইটো আমি গন্তি কৰিবৰ কাৰণে আমি এটা উপায় ভালকৈ উলিয়াই এনেকৈ আঙুলিটো ল'বা জানুৱাৰী 31 দিনীয়া ফেব্ৰুৱাৰী 28 দিনীয়া মাৰ্চ 31 দিনীয়া এপ্ৰিল 30 দিনীয়া মে' 31 দিনীয়া জুন 30 দিনীয়া জুলাই 31 দিনীয়া আগষ্ট 31 দিনীয়া ছেপ্টেম্বৰ 30 দিনীয়া অক্টোবৰ 31 দিনীয়া নৱেম্বৰ 30 দিনীয়া ডিচেম্বৰ 31 দিনীয়া যিটো আঙুলি ওপৰত পৰে সেইটো মাহ 31 দিনীয়া হয় আৰু গেপত পৰাটো 30 দিনীয়া হয় তাৰ ভিতৰত খালি ফেব্ৰুৱাৰী মাহটো সেইটো অলপ বেলেগ সেইটো 28 দিনীয়া হয় আৰু কেতিয়াবা কোনোবাটা বছৰত প্ৰত্যেক 4 বছৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় এতিয়া এই যে 4 বছৰ মূৰে মূৰে 29 দিন থাকে ফেব্ৰুৱাৰী মাহটোত সেই বছৰটোক কি কয় এটা নতুন নাম আছে লিপ ইয়াৰ LEAP লিপ ইয়াৰ ইয়াক আমি লিপ ইয়াৰ বুলি কওঁ লিপ ইয়াৰ চোৱা এতিয়া কোনোবা এটা বছৰ লিপ ইয়াৰ হয়নে নহয় আমি কেনেকৈ উলিয়াম আমি কোনোবা এটা বছৰ লিপ ইয়াৰ হয়নে নহয় কেনেকৈ উলিয়াম ধৰি লোৱা 2012 চন ইয়াত 2012 ইয়াত শূন্য নাই শেষত নহয়নে গতিকে ইয়াক আমি 4ৰে হৰণ কৰিম 4 5 গুণ 20 তাৰপিছত 4 5 গুণ 20 তাৰপিছত 1 নামিলে 12 নামিব 1 নাযায় নহয় এই 5টো ইয়াত বহক 12 আমি 4 3 গুণ 12 এতিয়া আমাৰ ইয়াত বাকী নাই উত্তৰ ওলাল 53 বাকী নাই তাৰমানে বাকী যিটো মাহত নাথাকে সেই মাহটো কি বুলি কওঁ আমি লিপ ইয়াৰ হয়নে নহয়
বাকী নথকা মাহটো যিটো মাহত হৰণ কৰিলে বাকী নাথাকে তেতিয়া সেই মাহটো কি ক'ম লিপ ইয়েৰ হয় এইটো লিপ ইয়েৰ এই মাহটো লিপ ইয়েৰ কিন্তু যদি আমি 2013 চনটো কৰিলোঁ 4ৰে 4 5 গুণ 20 4 3 গুণ 12 এক বাকী থাকিলে গতিকে এই যে এক বাকী থাকিলে এইটো লিপ ইয়েৰ নহয় এইটো লিপ ইয়েৰ নহয় যদি ভাগশেষ এটা থাকে তেতিয়া লিপ ইয়েৰ নহয় আৰু যদি ভাগশেষ নাথাকে তেতিয়াহ'লে লিপ ইয়েৰ হয় এইটো এনেকৈ উলিয়াব পাৰি ধৰি লোৱা এইখিনিতে আৰু এটা কথা আছে যদি 2000 চন 2 লগত 000 এতিয়া আমি কি কৰিম ইয়াক আমি 4ৰে নকৰোঁ ইয়াক আমি 400ৰে কৰিম 400ৰে কৰিলে 500 এইটো লিপ ইয়েৰ হয় ইয়াত বাকী নাই ভাগশেষ যেতিয়া নাথাকে তেতিয়া শেষত 0 থকা চনবোৰ সদায় কি হ'ব 400ৰে কৰিব লাগিব আৰু যদি শেষত 0 নাথাকে তেতিয়াহ'লে 4ৰে কৰিব লাগিব এতিয়া 2020 চন ধৰা শেষত 0 আছে হয়নে এতিয়া আমি ইয়াক 400ৰে কৰিলোঁ 400ৰে কৰিলোঁ 4 5 বাৰ গ'লে 4 5 0 0 5 0 0 5 4 20 2000 হ'ল 400ৰে কৰিলে ইয়াক 4 5 গুণ 20 2000 5 বাৰ গ'লত 2000 হ'ল গতিকে 400ক 500 500 5 4 গুণ 20 2000 হ'ল তাৰপিছত 6 বাৰ নাযায় গতিকে ইয়াত আমাৰ কি হ'ব 20 বাকী থাকিলে গতিকে এইটো কি হ'ব লিপ ইয়েৰ নহয় কিন্তু যিটোত বাকী থাকিব সেইটোত লিপ ইয়েৰ যিটোত বাকী থাকিব এইটো লিপ ইয়েৰ নহয় আৰু যিটোত বাকী থাকে সেইটো লিপ ইয়েৰ হয় লিপ ইয়েৰ সৰি ভুল হৈছে উল্টা হৈছে মোৰ কথাটো কোৱা যিটোত বাকী নাথাকে অৰ্থাৎ ভাগশেষ নাথাকে সেইটো লিপ ইয়েৰ হয় আৰু যিটোত ভাগশেষ থাকে সেইটো লিপ ইয়েৰ নহয় বুজি পালানে কথাটো এতিয়া আমি এইখিনিতে এৰিলোঁ এতিয়া তোমালোকক এখন কেলেণ্ডাৰ দিছে চোৱা কেলেণ্ডাৰ এখন ইয়াত দিছে আগষ্ট 2029 দেখিছানে এতিয়া আচাৰ্যই কেলেণ্ডাৰ চাবলৈ শিকাব কেলেণ্ডাৰ চাব তোমালোকে জানা নাজানা আগষ্ট মাহত কিমান দিন তোমালোকে এনেকৈ চাই যাবা শেষৰ সংখ্যাটো কি 31 কাৰণে 31 দিনীয়া তাৰমানে এই 31 দিন আগষ্ট মাহত কেইটা ৰবিবাৰ আছে এই যে ৰবিবাৰবোৰ ৰঙাৰে লিখা থাকে 1 2 3 4টা ৰবিবাৰ আছে তাৰপিছত বুধবাৰ কেইটা আছে এইটো ৱেডনেছডে 1 2 3 4টা বুধবাৰ আছে 15 আগষ্ট কোনবাৰত পৰে বৃহস্পতিবাৰ থাৰ্ছডে এইটো 15 আগষ্ট থাৰ্ছডে লাইনত আছে না তাৰপিছত দ্বিতীয় শনিবাৰ কি তাৰিখ 11 তাৰিখ এইটো প্ৰথম শনিবাৰ সৰি এইটো প্ৰথম শনিবাৰ 3 তাৰিখ আৰু দ্বিতীয় শনিবাৰ 10 তাৰিখ এই 10 তাৰিখটো কি হ'ব সেকেন্ড স্যাটাৰডে তাৰপিছত মাহটোৰ নাম কি আৰু কোন চনৰ মাহটো হৈছে আগষ্ট 2019 চন মাহটোৰ শেষৰ দিনটো কি বাৰ পৰিছে মাহটোৰ শেষৰ দিনটো শনিবাৰ পৰিছে 31 তাৰিখ তাৰিখ লিখাৰ নিয়মটো চাব লাগিব কেনেকৈ লিখে তাৰিখটো তোমালোকে স্কুলত লিখি চাই তাৰিখ নহয় জানো এই মাহটোৰ পিছৰ মাহটো আগষ্টৰ পিছতো ছেপ্টেম্বৰ এতিয়া ইয়াৰ পিছৰ অনুশীলনীটোত আমি এইটো কাইলৈ এই অনুশীলনীটোৰ ওপৰত আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম দেই আৰু আজি পাঠটো ইমানতে এৰিছোঁ